মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ প্ৰথম পাঠ মোৰ দেশ ভাল পাঠটিৰ পাঠভিত্তিক ক্ৰিয়াসমূহ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম প্ৰশ্নটো আছে, উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটি আছে, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? উত্তৰ হৈছে, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হৈছে অসম। কবিয়ে অসম ৰাজ্যখনক মানে নিজৰ জন্মভূমিখনক সকলো দেশতকৈ ভাল বুলি কৈছে। খ নম্বৰ প্ৰশ্নটো হৈছে, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? উত্তৰ হৈছে, পদ্যছোৱাত ঠাই আৰু আইক ক্ৰমে সৰগ ফুলনি আৰু সোণৰ গোসানীৰ লগত তুলনা কৰা হৈছে। পদ্যছোৱাত ঠাইক সৰগ ফুলনি আৰু আইক সোণৰ গোসানীৰ লগত তুলনা কৰা হৈছে। তাৰ পিছৰ প্ৰশ্নটি হৈছে, পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা? উত্তৰ হৈছে, পদ্যটিত কবিয়ে মাটিক সোণৰ চপৰাৰ লগত তুলনা কৰিছে, পানীক সুধাৰ নিজৰা, পক্ষীৰ অমাতৰ মাত, দেশখনক সৰগ ফুলনি আৰু সোণৰ গোসানীৰ লগত তুলনা কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে। তাৰ পিছত আছে, 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম হৈছে কৰবী, নয়নতৰা, গোলাপ, জবা, চম্পা, কথনা বা কথন্দা। এই ফুলকেইবিধ 12 মাহে ফুলে। তাৰ পিছৰ প্ৰশ্নটি হৈছে, কেইবিধমান ধানৰ নাম লিখা। আমি সকলোৱে ধানৰ নাম জানো। তাৰ ভিতৰত কেইবিধমানৰ নাম মই ইয়াতে লিখি দিছোঁ, তোমালোকে চাই যোৱা। বৰা ধান, জহা ধান, ৰঞ্জিত ধান, আইজং ধান, বড়ো ধান আৰু শালি ধান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ ভালদৰে চাবা আৰু লিখিবা। ধন্যবাদ।